হেল্ল' ফ্ৰেণ্ডছ, এইটো গুডডটছৰ ভেজিটেৰিয়ান ৱাইটছ হয়। ইয়াৰ মূল্য হৈছে 185 ৰুপিজ। এইটো চয়াবিনৰ দ্বাৰা বনোৱা হয়। এইটো মই আজি এজনৰ কাৰণেহে বনাম, তাৰ কাৰণে মই এনেদৰে আধা উলিয়াই লৈছোঁ। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। এই মিটখিনি বনাবৰ কাৰণে মই এইখিনি মছলা লৈছোঁ: দালচেনি, ইলাচি, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, হালধি পাউডাৰ, নিমখ, আদা নহৰুৰ পেষ্ট আধা চামুচ আৰু মিট মছলা আধা চামুচ। এটা বিলাহী ডাঙৰ চাইজৰ মই আধা লৈছোঁ এনেদৰে কাটি, আৰু আধা মই এনেদৰে জলকীয়াৰ লগত পিচি লৈছোঁ। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে মই এটা কেৰাহী এনেদৰে হিট কৰি লৈ তাতে মই মিঠাতেল দি দিছোঁ। এতিয়া মই ইয়াতে দালচেনি আৰু ইলাচিটো দি পিঁয়াজখিনিৰ লগতে এনেদৰে ভাজি লৈছোঁ। পিঁয়াজখিনি অকণমান মই এনেদৰে ভাজি লৈ ইয়াতে তেজপাত এখিলাও দি লৈছোঁ। এতিয়া মই ইয়াতে জলকীয়া আৰু বিলাহীৰ পেষ্টখিনি লগতে আদা নহৰু পিচাখিনিও দি লৈছোঁ। এইখিনি অকণমান ভাজিম মই, ইয়াৰে কেঁচা ভাৱটো যাবৰ কাৰণে। গেছটো ল'ত ৰাখি মই এতিয়া সকলো গুড়ি মছলাখিনি যোগ কৰি দিলোঁ। এইখিনি মই অকণমান এনেদৰে ভাজি লৈছোঁ। এতিয়া ইয়াতে বিলাহীখিনিও দি দিলোঁ। গেছটো মই ল' মিডিয়ামত ৰাখি এতিয়া এইখিনি সিজিবৰ কাৰণে মই অকণমান পানী যোগ কৰিম। পানীখিনি দি মই এতিয়া ঢাকনি লগাই মছলাখিনি সিজিবৰ কাৰণে দি ল'লোঁ। এয়া মছলা মোৰ সিজি গ'ল। বিলাহীখিনিও নৰম হৈছে। এতিয়া মই ইয়াতে এগিলাচ পানী যোগ কৰিম। পানীখিনি উতলাৰ পিছত মই ইয়াতে এতিয়া ভেজমিটখিনি ইয়াতে মই দি ল'ম। আপোনালোকে এনেদৰে ডাইৰেক্ট দিবও পাৰে, নাইবা মেৰিনেট কৰি ল'ব, নাইবা ফ্ৰাই কৰিও ল'ব পাৰে। যেনেদৰে আপোনাৰ পচন্দ তেনেদৰে লৈ ল'ব। এইখিনি মই সিজিবৰ কাৰণে ঢাকনি লগাই দিলোঁ। এইখিনি 5ৰ পৰা 7 মিনিট মই কুক হ'বলৈ দিম। ইয়াৰ পানীটো যেতিয়া কমিব তেতিয়া মই ইয়াতে গৰম মছলা যোগ কৰিম। পানীটো এতিয়া অলৰেডি শুকাই গৈছে। ইয়াতে মই গৰম মছলা দি দিলোঁ। এয়া মোৰ হৈ গ'ল। ইয়াৰ সোৱাদ একেবাৰে মাংসৰ নিচিনা নহয় যদিও, কিন্তু ইয়াৰ টেক্সচাৰ মাংসৰ নিচিনাই হয়। খাই চাবচোন এবাৰ আপোনালোকে।